নমস্কাৰ, এই মুহূৰ্তত এটা দিব ওলাইছোঁ খুব ডাঙৰ খবৰ। আশাকৰ্মীসকলৰ কাৰণে এটা খুব ডাঙৰ খবৰ আজি মই লৈ আহিছোঁ বন্ধুসকল। বন্ধুসকল, আপুনি যদি আশাকৰ্মী, এই ভিডিঅ'টো আপুনি চাওক। আৰু আপোনালোকৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যোৱা মাহত যিটো ঘোষণা কৰিছিলে যে আপোনালোকক স্কুটি দিয়াৰ সিদ্ধান্ত কৰিছিলে তেখেতে, হয়নে? এই কথাটো ফলিয়াবলৈ গৈ আছে বন্ধুসকল। খুব ভাল খবৰ এটা আনিছোঁ আজি আপোনালোকৰ মাজলৈ আশাকৰ্মীসকলৰ কাৰণে। বন্ধুসকল, আজি আমাৰ গাঁৱৰ পৰা মাইকী মানুহ কেইগৰাকীমান ৰূপক শৰ্মাৰ ওচৰলৈ গৈছিলে আৰু আমাৰ মাহঁতো গৈছিলে। আৰু তেখেতসকলক কৈছে যে আশাকৰ্মীসকলক, মানে ৰূপক শৰ্মাই এই বুলি কৈছে যে আশাকৰ্মীসকলক আমি ইলেকশ্যনৰ পাছতেই আমি স্কুটি দিয়াৰ সিদ্ধান্ত কৰিম। ইলেকশ্যনৰ পাছতেই সকলোকে স্কুটি দিব। আপোনালোকৰ কাৰণে খুব ভাল খবৰ এইটো। আৰু বন্ধুসকল, স্কুটি পোৱাৰ পাছত পাৰ্টি এটা নিশ্চয় দিব লাগিব। আৰু স্কুটিখন আপোনালোকে খুব ভালদৰে মেইনটেইন কৰি ৰাখিব লাগিব, ঠিক আছে? কাৰণ কিয়, চৰকাৰী স্কুটিটো ইমান ঠিক নহয়। গতিকে আপোনালোকে স্কুটিখন খুব ভালকৈ ৰাখিব লাগিব, ভালকৈ চলাব লাগিব। পেলালে কৰিলে নিজৰ লোকচান দেই। মই বন্ধুসকল আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যদিহে মই পাৰোঁ স্কুটিকেইখনৰ ফটো আৰু ভিডিঅ' আপোনালোকক মই দিবলৈ নিশ্চয় চেষ্টা কৰিম, ঠিক আছে? তো বন্ধুসকল, আশাকৰ্মীসকলৰ কাৰণে খুব ভাল খবৰ এইটো। আৰু যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, ঠিক আছে? আৰু মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি থ'বলৈ যাবলৈ নাপাহৰিব। আৰু বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ। জয় আই অসম।